নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ফাইনালি আহি গল এসএসসি জিডি কনস্টেবল 2025 বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম রাইফলমেন 2025 ৰ 53690 টা পদৰ ফাইনালি ৰিজাল্ট আহি গল মেডিকেল এক্সামিনেশন এণ্ড ডকুমেন্ট ভেৰিফিকেশনৰ বাবে যি সকল ক্যান্ডিডেটে এসএসসি জিডি কনস্টেবলত ফিজিক্যাল টেষ্ট দিছিলে তেওঁলোকৰ ফাইনালি ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল এক্সামিনেশনৰ বাবে ৰিজাল্ট আহি গল ৰিজাল্ট চেক কৰিবলৈ হলে ভিডিও ডেসক্ৰিপচনত যেটো ৰিজাল্ট লিংক দিয়া আছে সেই ৰিজাল্ট লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজটো খোল খাব ইয়াতে আপোনালোকে দেখিছে এসএসসি জিডি কনস্টেবল 2025 53690 টা পোষ্টৰ ৰিজাল্ট আৰু ৰিজাল্ট চেক কৰিবলৈ হলে তললে স্ক্ৰল ডাউন কৰিব একেবাৰে শেষত যাব ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ডেট 13 অক্টোবৰ 2025 ত ইয়াৰ ৰিজাল্ট মুকলি কৰা হৈছে ডকুমেন্টস ভেৰিফিকেশন এণ্ড মেডিকেল এক্সামিনেশনৰ বাবে তলে স্ক্ৰল ডাউন কৰিব ৰিজাল্ট চেক কৰিবলৈ হলে ইয়াতে আপোনালোকে দেখিছে হাউ টু চেক এসএসসি জিডি কনস্টেবল ৰিজাল্ট 2025 ৰিজাল্ট চেক কৰিবলৈ হলে ইয়াতে আপোনালোকে দেখিছে এসএসসি জিডি কনস্টেবল 2025 চেক ৱেবছাইট লিংক ইয়াতে আপোনালোকে দেখিছে ৰিজাল্ট ফেমিলি ৰিজাল্ট লিষ্ট 1 আৰু মেল ৰিজাল্ট লিষ্ট 2 আৰু ইয়াতে আপোনালোকক কাট অফ লিষ্ট দিয়া আছে ইয়াতে আপোনালোকে যদি ডাইৰেক্টলি নেম চেক কৰিব বিচাৰে তেলে যিকোনো এটা লিষ্টত ক্লিক কৰিব যদি ফিমেল হয় ফিমেল লিষ্টত ক্লিক কৰিব আৰু যদি মেল লিষ্ট হয় তেতিয়া হলে আপোনাৰ মেল লিষ্টত ক্লিক কৰিব মেল লিষ্টত ক্লিক কৰাৰ লগে লগে মেল লিষ্টখন ধুনিয়াকৈ খুল খাই আহি যাব অলপ ৱেট কৰিব কাৰণ হাজাৰ হাজাৰ ক্যান্ডিডেটে ভিজিট কৰি আছে হেকানে অলপ আপোনালোকৰ সাৰ্ভাৰ ডাউন হ'ব পাৰে অলপ আপোনালোকে ৱেট কৰিব এখন দেখিছে আপোনালোকৰ মেল লিষ্ট এটা আপোনালোকে দেখিছে কনস্টেবল জিডি ইন সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স সিএপিএফ এণ্ড এসএসএফ ৰাইফলমেন জিডি ইন এক্সামিনেশন 2025 ৰ ফাইনালি লিষ্ট টু মেল ক্যান্ডিডেটৰ আহি গৈছে ইতিমধ্যে আপোনালোকে দেখিছে শৰ্ট লিষ্টেড ফৰ ডিএমই এণ্ড ডিভি ইয়াত ৰোল নম্বৰ দিয়া আছে নেম চাব আপোনালোকে ইয়াতে চাই লব আৰু ইয়াতে কাট অফ কিমান গৈছে আপোনালোকে চাই লব কাট অফ লিষ্টত ক্লিক কৰিব কাট অফ লিষ্টখনত ক্লিক কৰাৰ লগে লগে কাট অফ লিষ্টখন ডাউনলোড হৈ যাব এখনে আপোনালোকে দেখিছে ডিটেইলছ মেডিকেল এক্সামিনেশন ডিএমই ডকুমেন্ট ভেৰিফিকেশনৰ বাবে ফাইনালি আপোনালোকৰ ৰিজাল্ট আহি গৈছে এখন কাট অফ লিষ্ট কাট অফ কিমান গৈছে আপোনালোকে ধুনিয়াকৈ চাব তলে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকৰ কাট অফ লিষ্ট বিলাক দিয়া আছে কোড কিমান কাট অফ গৈছে আপোনালোকে চাই লব মই আসামৰ কাট অফ কিমান গৈছে মই আপোনালোকক দেখাই দিছো ফিমেলৰ ইয়াতে আপোনালোকে দেখিছে এটো আসামৰ ফিমেলৰ কাট অফ ইয়াতে আপোনালোকে দেখিছে ইডব্লিউএছ ত গৈছে পাই আপোনালোকৰ ইডব্লিউএছ ত 42 গৈছে ওবিসি ফিমেলৰ কাট অফ গৈছে 62 তাপা মেলৰ কিমান গৈছে মই আপোনালোকক দেখাই দিছো ইয়াতে মেলৰ কাট অফ কিমান গৈছে আপোনালোকে চাই লওক ইয়াতে আমাৰ আসামৰ মেলৰ কাট অফ কিমান গৈছে আপোনালোকে চাই লওক ইডব্লিউএছ ত গৈছে আপোনালোকৰ 93 তাপা আপোনালোকৰ ওবিসি কাট অফ গৈছে 54 তাপা ওবিসি আপোনালোকৰ জেনাৰেল এৰিয়া কাট অফ গৈছে আপোনালোকৰ 58 বৰ্ডাৰ এৰিয়া কাট অফ গৈছে 54 এখিনি আপোনালোকে ধুনিয়াকৈ কাট অফ চাব ইমান হায়াৰ কাট অফ যোৱা নাই সাগে এটা আপোনালোকে ধুনিয়াকৈ চাব কাট অফ কিমান গল সো এটো আছিল যি সকল ক্যান্ডিডেট এসএসসি জিডি কনস্টেবলত পিইটি এণ্ড পিএসসি দিছিলে তেওঁলোকৰ ফাইনালি ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল এক্সামিনেশনৰ বাবে ৰিজাল্ট আহি গল অতি সোনকালে আপোনালোকে নিজৰ ৰিজাল্টসমূহ আপোনালোকে চেক কৰি লওক আৰু যদি ৰিজাল্ট ভাল হৈছে তেতিয়াহলে তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব সো যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ